নমস্কাৰ, আসসালামু আলাইকুম। আজি আপোনালোকক মই দেখাম এটা মেথুন বুলি কয়, কোনোবাই মিথুন বুলি কয়। একচুৱেলি মই নামটো নাজানো। আমাৰ বন্ধু এজন আছে, মোৰ ওচৰত আছে, মুফিদুল ইছলাম। মুফিদুল ইছলামে আনিছে পাহাৰীয়া জীৱ। মুফিদুল আৰু তেখেতৰ ডাঙৰ ভণ্টি হাফিজা, তেওঁলোকে মিলি, তেওঁলোকৰ পৰিয়াল আৰু তেওঁৰ আব্বা ইয়াতে আছে। আব্বাক অলপ দেখাই দিওঁ। আমাৰ হাফিজুদ্দিন কা তেওঁলোকৰ পৰিয়ালে মিলি পেলাই আনিছে মিথুন। অলপ ইফালে দেখাই দিওঁ। মিথুন আপোনালোকে দেখিছে, অহাকালি কুৰবানী তেওঁলোকে কৰিব আৰু ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। মোৰ বহুত আনন্দিত হৈছো, কাৰণ যিহেতু বৃহত্তৰ সনাতনী সমাজে যিটো বস্তু পূজা কৰে, গৰু পূজা কৰে, সেয়েহে তেওঁলোকে এইবাৰ গৰু নানি তেওঁলোকে মোক জনাইছে যে আমি এইবাৰ গৰু নিদিওঁ, যিহেতু তেওঁলোকে পূজা কৰে। গতিকে আমিও তেওঁলোকক এটা মৰম চেনেহৰ বাৰ্তা দিছো। তুমি পেলা তেওঁলোকে এটা বাৰ্তা দিছে যে একচুৱেলি মানে মৰম চেনেহৰ বাৰ্তা যে গৰু এইবাৰ আমি নিদিওঁ, কাৰণ যিহেতু পূজা কৰে। গতিকে আমি এইবাৰ মিথুন দিম। গতিকে ইয়াৰ নাম মেথুন নে মিথুন মই ক'ব নোৱাৰো, এটা আপোনালোকে জানিব। এইটো পাহাৰীয়া হয়, অৰুণাচলত পোৱা যায়। তেওঁলোকে তাৰ পৰা আনিছে, কিনি আনিছে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। ময়ো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু যিসকলে অহাকালি ছাগলী কুৰবানী কৰিব, ভেড়া কুৰবানী কৰিব, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো, বা মিথুন কুৰবানী কৰিব, তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছো। এয়া হৈছে ভাতৃত্ববোধ, এয়া হৈছে মৰম চেনেহ। বৃহৎ সনাতনী সমাজক, বৃহৎ হিন্দু সমাজক এটা সন্মান জনোৱাটো আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব, আমাৰ ৰেছপনচিবিলিটি হয়। এয়াই ভাতৃত্ববোধ আৰু এয়াই মৰম চেনেহ হয়। গতিকে এওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছো মই। আমাৰ হাফিজুদ্দিন কা আছাম, মুফিদুল ইছলাম আৰু হাফিজা বৰ্তমান ইয়াত নাই। এবাৰ ওচৰৰ পৰা দেখাই দিব লাগে। হিংটো দেখিছেনে কিমান ধুনীয়া? क्या बात है। পানী খাব এতিয়া। এইয়া কি ধুনীয়াকে পানী খাইছে, দেখিছে? নিমখ খায়, মানে বহুত বেছি নিমখ খায়। মই নিজে নিমখ খুৱাইছো। নিমখ খাই বহুত ভাল পায়। ৱাও, খুব ধুনীয়াকে পানী খাইছে। আৰু পাহাৰীয়াটো মানে বেছি মানে খোৱা নাই, কিয় ঘাঁহ চাহ একো খোৱা নাই ইয়াত। খাইছে নেকি? হা, কি খোৱালে ৰাতিপুৱা? এইফালে কঁঠাল পাত খাইছে। কাটি কাটি খুৱাই আছে। আচ্ছা 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 আচ্ছা, ঠিকে আছে। এনেইতো এইবোৰ ঘাঁহ চাহ নাখায় চাগে, নহয়? ধুনীয়া। আমি যাতে সকলোকে সন্মান জনাওঁ, সকলোকে যাতে আমি শ্ৰদ্ধা ভক্তি জনাওঁ, এয়াই হৈছে পৰম ধৰ্ম। ইছলাম ধৰ্মই আমাক এয়াই শিকাইছে। আমি যিহেতু শান্তিৰ বাৰ্তা লৈ আহিছো, গতিকে কোনোবাই যদি মনত কষ্ট পায়, তেতিয়াহ'লে মই ভাবো তেনেকুৱা এটা জীৱ জন্তু আমি কুৰবানী নকৰিলে আমি সকলোৱে শান্তিত থাকিব পাৰিম। ধন্যবাদ। খোদা হাফিজ। সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো।